হাই মই দৰ্পণৰ পৰা তোমালোক সকলোকে আমাৰ চেনেল প্লেজ ভিজি এডুকেশ্যনলৈ স্বাগতম জনাইছোঁ। মই তোমালোকৰ সন্মুখত গণিতৰ কিছুমান সমাধান লৈ আহিছোঁ, গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা এনেকুৱা ভিডিঅ'সমূহ পাই থাকিবৰ বাবে। ভিডিঅ'সমূহ ভাল লাগিলে লাইক কৰিবা, বুজি নোপোৱাবোৰ কমেণ্ট কৰি জনাবা আৰু শ্বেয়াৰ কৰিবা। তেন্তে ব'লা আজি আমি পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায়টো আৰম্ভ কৰোঁ। তোমালোকৰ সুবিধাৰ কাৰণে তোমালোকে কিতাপখন সন্মুখত উলিয়াই লোৱা। গণিতৰ পঞ্চম শ্ৰেণীৰ গণিতৰ প্ৰথম অধ্যায় আছে সংখ্যা আৰু প্ৰক্ৰিয়া। প্ৰথম অধ্যায় আছে সংখ্যা আৰু প্ৰক্ৰিয়া। সংখ্যা আৰু প্ৰক্ৰিয়া। এতিয়া সংখ্যা আৰু প্ৰক্ৰিয়াৰ তোমালোকে প্ৰথমতে চোৱা এটা পেৰাগ্ৰাফ দিছে। প্ৰথমতে চোৱা যে পাঠ 1 সংখ্যা আৰু প্ৰক্ৰিয়া, তাৰ তলতে অলপমান পেৰাগ্ৰাফত কিবা কথা দিছে, সেইখিনি আমি পঢ়ি চাম। তাতনো কি কৈছে আমি বুজিব চেষ্টা কৰিম। পৃষ্ঠা নম্বৰ 1। তোমালোকে কিতাপখনত মন কৰা, নলবাৰী এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ 20 গৰাকী ছাত্ৰ ছাত্ৰী তেওঁলোকৰ শ্ৰেণী শিক্ষকৰ সৈতে শৈক্ষিক ভ্ৰমণৰ বাবে গুৱাহাটীলৈ যাবলৈ ওলাল। তেওঁলোকে গাইপতি 200 টকাকৈ উঠালে আৰু এখন গাড়ীৰে যাত্ৰা আৰম্ভ কৰিলে। তেওঁলোকে গুৱাহাটীৰ বিভিন্ন ঠাই যেনে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, তাৰকাগৃহ আৰু চানমাৰীত চলি থকা গ্ৰন্থমেলা লৈ গ'ল। তেওঁলোকৰ গুৱাহাটীৰ শৈক্ষিক ভ্ৰমণৰ অভিজ্ঞতাৰ ওপৰত কিছুমান প্ৰশ্নৰ উত্তৰ কৰোঁ আহা। গতিকে আমাৰ এইখিনিত কৈছে যে নলবাৰী এখন প্ৰাথমিক বিদ্যালয়ৰ পঞ্চম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল তেওঁলোকে শৈক্ষিক ভ্ৰমণ, শিক্ষামূলক ভ্ৰমণৰ কাৰণে ক'ত গৈছিলে? গুৱাহাটীলৈ গৈছিলে। তেওঁলোকৰ মাজৰ 20 জন ছাত্ৰ ছাত্ৰী গৈছিলে আৰু শিক্ষকজনৰ সৈতে 21 জন, মুঠতে তেওঁলোক 21 জন গৈছিলে। শৈক্ষিক ভ্ৰমণৰ কাৰণে গুৱাহাটীলৈ গ'ল। তেওঁলোকে গুৱাহাটীত থকা আঞ্চলিক বিজ্ঞান কেন্দ্ৰ, শংকৰদেৱ কলাক্ষেত্ৰ, চিৰিয়াখানা, তাৰকাগৃহ, চানমাৰীত চলি থকা গ্ৰন্থমেলা আদিত চাবলৈ গ'ল। গতিকে সেই যিটো পেৰাগ্ৰাফ দিছে সেই তাৰ ওপৰতে আমাক তলত কিছুমান প্ৰশ্ন কৰিব, সেইখিনি আমি উত্তৰ দিব লাগে। তেওঁলোকে মন কৰা যে এই পেৰাগ্ৰাফটোৰ তলতে এটা চিত্ৰ দিয়া আছে, এখন মানচিত্ৰ দিয়া আছে। ঠিক এইদৰে এটা চিত্ৰ দিয়া আছে, তেওঁলোকে কিতাপত চোৱা। এই চিত্ৰটোতে আমাক দি দিছে যে এইখিনিত নলবাৰী দিছে, এইখিনিত দিছে নলবাৰী, তাৰপাছত এইখিনিতে দিছে যে তাৰকাগৃহ, তাৰ তলতেই দিছে চানমাৰী, তাৰ তলত দিছে চিৰিয়াখানা, আৰু এইখিনিতে দিছে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ। গতিকে এই চিত্ৰটোৰ সহায়তে আমাক কিছুমান প্ৰশ্ন দিছে, সেই প্ৰশ্নখিনি কৰিব দিছে। তেওঁলোকে মন কৰা যে এই পাঠটোৰ কাষতে চোৱা নীলা ৰঙৰ এটা বক্স দিছে, সেই বক্সটোৰ ভিতৰতে কিছুমান তথ্য দিছে। ইয়াত যেনে ধৰি লোৱা নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ দূৰত্ব দিছে 79 কিলোমিটাৰ, আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব 4 কিলোমিটাৰ, শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ 9 কিলোমিটাৰ দূৰত্ব, চানমাৰীৰ পৰা তাৰকাগৃহলৈ 3 কিলোমিটাৰ আৰু তাৰকাগৃহৰ পৰা নলবাৰীলৈ 70 কিলোমিটাৰ দূৰত্ব। গতিকে সেইখিনি তথ্যখিনি এই মানচিত্ৰখনৰ ওপৰতে এই তথ্যখিনি দি দিলে। প্ৰথমতে ক'লে যে নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ, অৰ্থাৎ নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰ হৈছে এইটো, নলবাৰী আছে ইয়াত আৰু আঞ্চলিক বিজ্ঞান কেন্দ্ৰ হৈছে ইয়াত। গতিকে নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ দূৰত্ব ইয়াত দিছে 79 কিলোমিটাৰ। তাৰপাছত আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ
ইয়াত শংকৰদেৱ কলাক্ষেত্ৰটো মই নিলিখিলোঁ, ইয়াত আছে শংকৰদেৱ কলাক্ষেত্ৰ হৈছে এইখিনিত। শংকৰদেৱ কলাক্ষেত্ৰ হৈছে ইয়াত। তাৰ পাছৰটো কৈছিলে যে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব দিছিলে। ইয়াত কিমান দিছে কিতাপখনত চোৱা তোমালোকে 4 কিলোমিটাৰ দিছে, 4 কিলোমিটাৰ দিছে। তাৰ পাছত কৈছে 3 নম্বৰটো শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চান্দমাৰীলৈ দূৰত্ব। শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চান্দমাৰীলৈ দূৰত্ব কৈছে 9 কিলোমিটাৰ, 9 কিলোমিটাৰ ইয়াৰ পৰা ইয়ালৈ দূৰত্ব। তাৰপিছত চান্দমাৰীৰ পৰা তাৰকাগৃহলৈ দূৰত্ব, চান্দমাৰীৰ পৰা তাৰকাগৃহলৈ দূৰত্ব দিছে ইয়াত 3 কিলোমিটাৰ। আৰু তাৰকাগৃহৰ পৰা নলবাৰীলৈ দূৰত্ব দিছে, নলবাৰীলৈ দূৰত্ব, চান্দমাৰীৰ পৰা নলবাৰীলৈ দূৰত্ব দিছে 70 কিলোমিটাৰ। গতিকে এইখিনিৰ ওপৰতে আমাক তলৰ প্ৰশ্ন কিছুমান দিছে, মন কৰা যে 1 নম্বৰটো চোৱা, নলবাৰীৰ পৰা গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব কিমান আমাক সুধিছে। খালী বক্সটো দিছে, অৰ্থাৎ সেই খালী বক্সটোত আমাৰ দূৰত্ব কিমান সেইটো লিখিব লাগিব। প্ৰথম এইখিনিতে মই কৰিছোঁ। 1 নম্বৰটো চোৱা তোমালোকে, নলবাৰীৰ পৰা গুৱাহাটী শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব কিমান সুধিছে। গতিকে আমি চাম ইয়াত নলবাৰী হৈছে ইয়াত, নলবাৰী ইয়াত আছে, নলবাৰীৰ পৰা আমাক শংকৰদেৱ কলাক্ষেত্ৰ অৰ্থাৎ ইয়ালৈ কিমান দূৰত্ব সেইটো সুধিছে, ইয়াৰ পৰা ইয়ালৈ দূৰত্ব কিমান আমাক সেইটো সুধিছে। গতিকে আমাক এই বক্সটোত কৈ দিয়া নাই যে নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব কিমান, আমাক কৈছে যে নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ দূৰত্ব কিমান সেইটোহে কৈছে। গতিকে আমি ইয়াত পাইছিলোঁ যে আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ দূৰত্ব 79 কিলোমিটাৰ। গতিকে আমি এই ছবিটো চাই গম পাম যে নলবাৰীৰ পৰা প্ৰথমতে আহি আমি আঞ্চলিক বিজ্ঞান কেন্দ্ৰ পাম, তাৰ পাছত শংকৰদেৱ কলাক্ষেত্ৰ পাম, 3 নম্বৰতে চিৰিয়াখানা পাম, 4 নম্বৰতে চান্দমাৰী পাম, 5 নম্বৰতে তাৰকাগৃহ পাম। গতিকে ইয়াত আমাক প্ৰশ্নটো কৈছিলে যে নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ, যিহেতু আমি নলবাৰীৰ পৰা আহি থাকিলে আঞ্চলিক বিজ্ঞান কেন্দ্ৰ পাৰ হৈহে আমি শংকৰদেৱ কলাক্ষেত্ৰ পাম। গতিকে ইয়াত যিহেতু বক্সটোত দিয়া আছে যে নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰলৈ দূৰত্ব 79 কিলোমিটাৰ, এই 79 কিলোমিটাৰৰ লগত তাৰ পাছৰটো দিয়া আছে যে আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ 4 কিলোমিটাৰ দূৰত্ব। গতিকে আমি নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰৰ মাজৰ দূৰত্বটো পাবৰ কাৰণে আমি এই নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰ আৰু নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰৰ মাজৰ দুইটা দূৰত্ব আমি যোগ কৰি দিম। গতিকে আমি 79 কিলোমিটাৰ যোগ 4 কিলোমিটাৰ সমান কিমান হ'ব 83 কিলোমিটাৰ, অৰ্থাৎ নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ দূৰত্ব হৈছে 83 কিলোমিটাৰ। এইটো 1 নম্বৰ। বুজি পাইছা নিশ্চয় তোমালোকে। প্ৰথমতে কৈছিল যে আমাৰ যোনখিনি তথ্য দিয়া আছিলে কাষতে সেই তথ্যখিনিত কৈছিলে যে নলবাৰীৰ পৰা প্ৰথম 1 নম্বৰটো দিয়া আছিল নলবাৰীৰ পৰা আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ দূৰত্ব, বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰৰ দূৰত্ব, শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চান্দমাৰীৰ দূৰত্ব, চান্দমাৰীৰ পৰা তাৰকাগৃহৰ, তাৰপৰা আকৌ তাৰকাগৃহৰ পৰা নলবাৰীৰ দূৰত্ব দিয়া আছে। গতিকে আমাক প্ৰশ্ন সুধিছিলে যে নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰৰ মাজৰ দূৰত্ব কিমান। গতিকে আমি নলবাৰীৰ পৰা প্ৰথম আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ মাজৰ দূৰত্বটো লিখিলোঁ, আঞ্চলিক বিজ্ঞান কেন্দ্ৰৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰৰ মাজৰ দূৰত্বটো লিখিলোঁ, সেই দুটা লিখি পেলাই যোগ কৰি দিলোঁ। গতিকে আমি নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰৰ মাজৰ দূৰত্ব কিমান পাই গ'লোঁ 83 কিলোমিটাৰ। তাৰ পাছৰ 2 নম্বৰটো চোৱা, 2 নম্বৰটো কৈছে কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ মুঠ দূৰত্ব হ'ল ডেছ। মানে ইয়াত যেনেকৈ নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰলৈ সুধিছিলে, এতিয়া আমাক সুধিছে কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ দূৰত্ব কিমান। এতিয়া আমি কলাক্ষেত্ৰ পাইছোঁ এইটো, শংকৰদেৱ কলাক্ষেত্ৰ এইটো, গতিকে ইয়াৰ পৰা তাৰকাগৃহলৈ দূৰত্ব কিমান সুধিছে। যিহেতু আমাক নলবাৰীৰ পৰা শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ দূৰত্ব কিমান আমাক ইয়াত দি দিয়া নাই, ইয়াৰ মাজতে এই দুটা সোমাই আছে। গতিকে আমি এই দুটা যোগ কৰিম। ইয়াত আগতে যেনেকৈ এইটো দূৰত্ব আৰু এইটো দূৰত্ব যোগ কৰিছিলোঁ, তেনেকৈ আমি এই 3 কিলোমিটাৰ 9 কিলোমিটাৰটো যোগ কৰি দিম। এতিয়া চোৱা, আমাক এই বক্সটোত দিছিলে যে শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চান্দমাৰীলৈ দূৰত্ব, শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চান্দমাৰীলৈ দূৰত্ব 9 কিলোমিটাৰ, 9 কিলোমিটাৰ, আৰু চান্দমাৰীৰ পৰা তাৰকাগৃহলৈ দূৰত্ব হৈছে 3 কিলোমিটাৰ। গতিকে আমি
উলিয়াব লাগে যে শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ কিমান দূৰত্ব এতিয়া প্ৰথমতে পাম আমি কি শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা চানমাৰীলৈ দূৰত্ব 9 কিলোমিটাৰ যোগ চানমাৰীৰ পৰা তাৰকাগৃহলৈ দূৰত্ব আমি পাইছিলো 3 কিলোমিটাৰ গতিকে এটা যোগ কৰিলে আমি কিমান পাম 12 কিলোমিটাৰ অৰ্থাৎ শংকৰদেৱ কলাক্ষেত্ৰৰ পৰা তাৰকাগৃহলৈ দূৰত্ব হৈছে 12 কিলোমিটাৰ তাৰ পাছৰটো কৈছে চানমাৰীৰ পৰা তাৰকাগৃহ হৈ নলবাৰীলৈ দূৰত্ব কিমান এতিয়া আমাক কৈছে যে চানমাৰীৰ পৰা তাৰকাগৃহ হৈ চানমাৰীৰ পৰা আকৌ এফালদি কথা সোধা নাই অৰ্থাৎ চানমাৰীৰ পৰা ওপৰ দি এনেকৈ গৈ তাৰকাগৃহতে এই তাৰকাগৃহ হৈ নলবাৰীলৈ দূৰত্ব কিমান এতিয়া আমি চাম যে চানমাৰীৰ পৰা তাৰকাগৃহৰ পৰা নলবাৰীলৈ দূৰত্ব দিয়া আছিল আমাক আমি চানমাৰীৰ পৰা তাৰকাগৃহলৈ দূৰত্ব কিমান পাইছিলো 3 কিলোমিটাৰ আৰু তাৰকাগৃহৰ পৰা নলবাৰীলৈ দূৰত্ব পাইছিলো 70 কিলোমিটাৰ গতিকে আমি এই 3 আৰু 70 টো যোগ কৰি দিম 3 নম্বৰটো চানমাৰীৰ পৰা আমি তাৰকাগৃহলৈ দূৰত্ব পাইছিলো 3 কিলোমিটাৰ যোগ তাৰকাগৃহৰ পৰা নলবাৰীলৈ দূৰত্ব পাইছিলো 70 কিলোমিটাৰ অৰ্থাৎ ইয়াৰ উত্তৰ হৈছে 73 কিলোমিটাৰ বুজি পাইছা তোমালোকে নিশ্চয় তাৰ পাছত চোৱা তোমালোকে আগে শেষৰটো চোৱা এইটো এইবাৰ ভ্ৰমণৰ লগত জড়িত তলৰ সমস্যাবোৰ দলত আলোচনা কৰি সমাধান কৰা এতিয়া তাৰ প্ৰথমটো চোৱা গাইপতি 200 টকাকৈ সংগ্ৰহ কৰিলে 20 জন ছাত্ৰ-ছাত্ৰীৰ পৰা সংগ্ৰহ কৰা মুঠ ধনৰ পৰিমাণ কিমান হ'ব আমাক এটো কিমান হ'ব বুলি দিয়া নাই ইয়াত 200 ৰ লগত 20 পূৰণ কৰিলেটো কিমান হ'ব হেতু দেখাইছে অৰ্থাৎ যেহেতু তেওঁলোকে 20 জন ছাত্ৰ-ছাত্ৰী গৈছিলে ভ্ৰমণটোত গৈছিলে 20 জন ছাত্ৰ-ছাত্ৰী গাইপতি তেওঁলোকে মানে অৰ্থাৎ এজনৰ পৰা তেওঁলোকে 200 টকাকৈ তুলিছিলে গতিকে 200 টকাকৈ এজনৰ পৰা তুলিলে 20 জনৰ পৰা 200 টকাকৈ তুলি মুঠতে কিমান হ'বগৈ হেতু আমাক লিখিব কৈছে গতিকে আমি প্ৰথমটো দিয়ে দিছে কাখতে তলতে দিয়ে দিছে 200 ৰ লগত 20 পূৰণ কৰিলে হ'ল গতিকে আমি 200 ৰ লগত 20 পূৰণ কৰিলে কি পাম কৰিছো আৰু তোমালোকে 200 ৰ লগত 20 পূৰণ কৰিলে আমি হতে 4000 পাম অৰ্থাৎ তেওঁলোকৰ মুঠ উঠিছিলে 20 জন ছাত্ৰ-ছাত্ৰীৰ পৰা মুঠতে তেওঁলোকৰ পইচা উঠিছিলে 4000 টকা তাৰ পাছৰটো চোৱা তাৰ পাছত কৈছে যে তাৰ পাছত দলকে পাঠটো লুটিয়াই পেলাই চোৱা তাৰ পাছৰ পাঠটো চোৱা দলটোৱে গাড়ীৰ ভাড়াৰ বাবে 2200 টকা আদায় দিলে তেন্তে তেওঁলোকৰ মুঠ সংগ্ৰহিত ধনৰ কিমান টকা হাতত থাকিলে তেওঁলোকে সেই 20 জন ছাত্ৰ-ছাত্ৰীৰ পৰা যে পইচা তুলি পেলাই 4000 টকা পাইছিলে তাৰে তেওঁলোকে গাড়ীত গৈছিলে নলবাৰীৰ পৰা গুৱাহাটীলৈ যাবলৈ এখনটো গাড়ী নিশ্চয় লাগিব গতিকে তেওঁলোকে সেই গাড়ীখনত যাওঁতে গাড়ী ভাড়া হিচাপে তেওঁলোকে দিছিলে 2 নম্বৰটো গাড়ী ভাড়া হিচাপে তেওঁলোকে দিছিলে 2200 টকা গতিকে আমাক ইয়াত সুধিছে যে 2000 এই 4000 টকা যেহেতু আছিল তাৰ পৰা 2200 টকা গাড়ী ভাড়াৰ নামত দি দিওতে তেওঁলোকৰ হাতত মুঠতে কিমান টকা থাকিলে গতিকে আমি কি কৰিম এতিয়া এই মুঠতে আমাৰ তেওঁলোকৰ হাতত আছিল 4000 টকা এই 4000 টোৰ পৰা গাড়ী ভাড়াৰ নামত তেওঁলোকে দিছিলে 2200 টকা গতিকে আমি 4000 পৰা 2200 টো বিয়োগ কৰি দিম বিয়োগ কৰিলে আমি কি পাম 1800 টকা তেওঁলোকৰ হাতত মুঠতে 20 জন ছাত্ৰ-ছাত্ৰীৰ পৰা 200 কৈ তুলি পেলাই 4000 টকা পাইছিলে এই 4000 টকাৰে 2200 টকা তেওঁলোকে গাড়ীৰ নামত দিলে গাড়ীৰ নামত দিয়াৰ পিছত তেওঁলোকৰ হাতত কিমান থাকিলে 1800 টকা অৰ্থাৎ 1800 টকা তাৰ পাছত 3 নম্বৰটো চোৱা 3 নম্বৰটো কৈছে যে আঞ্চলিক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ টিকেটৰ বাবে 21 জনৰ শিক্ষক সহ গাইপতি 10 টকাকৈ জমা দিয়া আৰু টিকেটৰ বাবে মুঠ খৰচ কিমান হ'ল আৰু বাকি তেওঁলোকৰ হাতত কিমান থাকিলে ইয়াত কৈছে যে টিকেটৰ বাবে 21 জনে দিছিলে মই প্ৰথম যেতিয়া এইখিনি পঢ়ি দিছিলো তেতিয়া মই তেওঁলোকক কৈছিলো যে 20 জন ছাত্ৰ-ছাত্ৰী গৈছিলে লগতে এজন শিক্ষক গৈছিলে গতিকে মুঠতে তেওঁলোক 21 জন গৈছিলে গতিকে যেতিয়া তেওঁলোক বিজ্ঞান কেন্দ্ৰত প্ৰৱেশ কৰিছে তেওঁলোকে 21 জনৰ টিকেট কাটিছে গতিকে 21 জনৰ টিকেট কাটোতে প্ৰতিজনৰ এটা টিকেটত 10 টকাকে হলে 21 জনৰ টিকেট 21টা টিকেটত কিমান হ'ব আমাক হেতু সুধিছে গতিকে 21 জনৰ 21টা টিকেটত প্ৰথমতে হ'ব আমি
21 10 কৰি পেলাই আমি উত্তৰটো পাম যে 210 টকা 210 টকা আৰু তাৰ পাছতে আৰু এটা দিছে 210 টকাটো পালো আমি মুঠতে তেওঁলোকে টিকেটৰ নামত 210 টকা খৰচ কৰিলে গতিকে টিকেটৰ নামত তেওঁলোকৰ হাতত ৰৈছিলে গৈ গাড়ী ভাড়া হিচাপে দি পেলাই তেওঁলোকৰ হাতত ৰৈছিলে গৈ 1800 টকা 1800 টকাৰ 210 টকা যদি তেওঁলোকে টিকেটৰ নামত খৰচ কৰে তেওঁলোকৰ হাতত আকৌ মুঠতে কিমান টকা ৰলগৈ আমাক সুধিছে তেওঁলোকে 210 টকা টিকেটৰ নামত খৰচ কৰিলে এতিয়া পিছৰটো কৰিম 1800 টকাৰ পৰা 210 টকা বিয়োগ কৰি দিলো তাৰ পাছত আমি কিমান পালো বিয়োগ কৰিছোৱা তোমালোকে 1590 টকা তেওঁলোকৰ হাতত প্ৰথমতে আছিল 4000 টকা 4000 টকাৰ 2200 টকা গাড়ী ভাড়া নামত দি পেলাই তেওঁলোকৰ হাতত থাকিলেগে 1800 টকা 1800 টকাৰে 21টা টিকেট কিনুতে তেওঁলোকৰ খৰচ হ'ল 210 টকা গতিকে 1800 টকাৰ পৰা 210 টকা খৰচ কৰি তেওঁলোকৰ হাতত থাকিলগৈ 1590 টকা তাৰ পাছৰটো চোৱা তাৰ পাছৰটো কৈছে যে দলটোৱে খোৱাৰ বাবদ গাইপতি 65 টকাকৈ খৰচ কৰিলে মুঠ 21 জনৰ কিমান টকা খৰচ হ'ল তাৰ কাষতে দিয়ে দিছে 65 লগত 21 পূৰণ কৰিছে গতিকে পূৰণ কৰি চোৱা কিমান হয় ইয়াত কৈছে যে দলটোৱে খোৱাৰ বাবদ তেওঁলোকে কিবা এটা খাবৰ কাৰণে তেওঁলোকে 65 টকাকৈ খৰচ কৰিলে 65 টকাকৈ খৰচ কৰিলে তেওঁলোকৰ মুঠতে আছিল শিক্ষকৰ সৈতে মুঠতে 21 জন আছিল সেই 21 জনে মুঠতে কিমান খৰচ কৰিলে গতিকে আমি 65 লগত 21 পূৰণ কৰিতে পালো কিমান পূৰণ কৰি চোৱা তোমালোকে 1365 টকা 1365 টকা গতিকে 1365 টকা তেওঁলোকে খৰচ কৰিলে খোৱাৰ নামত তাৰ পাছৰটো চোৱা এতিয়া দলটোৰ হাতত জমা থাকিল কিমান মানে তো 5 নম্বৰটো আমাক সুধিছে ইমানবোৰ যে খৰচ কৰিলে এই গুটেখিনি খৰচ কৰাৰ পিছত দলটোৰ হাতত মুঠতে কিমান টকা থাকিলে গৈ এতিয়া আমি শেষত দলটোৰ হাতত আছিল প্ৰথমতে আছিল 4000 টকা তাৰ পিছত 2200 গাড়ী ভাড়া দি পেলাই তেওঁলোকৰ 1800 টকা থাকিলে 1800 টকাৰে 210 টকা টিকেটৰ নামত খৰচ কৰি পেলাই থাকিলে 1590 টকা আৰু 1590 টকাৰে 1365 টকা অৰ্থাৎ 1365 টকা তেওঁলোকে খোৱাৰ নামত খৰচ কৰি তেওঁলোকৰ হাতত কিমান থাকিলে অৰ্থাৎ আমি এতিয়া 1090 ৰ পৰা 1365 বিয়োগ কৰি দিম সমান থাকিলে 225 টকা বুজি পাইছা নিশ্চয় প্ৰথমতে তেওঁলোকৰ হাতত 20 জনে 200 টকাকৈ তুলি পেলাই পাইছিলে 4000 টকা তাৰে 2200 টকাটো খোৱাৰ গাড়ী ভাড়া নামত দিলে থাকিলে 1800 টকা তাৰে 1800 টকাৰে 210 টকা টিকেটৰ নামত খৰচ কৰিলে থাকিলে 1590 টকা 1590 টকাৰে 1365 টকা খোৱাৰ নামত খৰচ কৰি পেলাই তেওঁলোকৰ মুঠতে থাকিল গৈ হাতত 225 টকা এতিয়া চোৱা পাছৰ অংকটো চোৱা 6 নম্বৰটো কৈছে যে কিতাপ কিনিবৰ বাবে ৰন্টুক দেউতাকে 450 টকা দি পঠাইছিলে যেহেতু ছাত্ৰ-ছাত্ৰী হে 20 জন ছাত্ৰ-ছাত্ৰীৰ সৈতে এজন শিক্ষক গৈছিলে গতিকে তেওঁলোক এখন চানমাৰীৰ যিখন গ্ৰন্থমেলা হৈ আছিল তালে যোৱা কথা আছিল গতিকে ৰন্টুৰ নামৰ ছাত্ৰজনক তেওঁ দেউতাকে কিতাপ কিনিবৰ বাবে 450 টকা তেওঁৰ হাতত দি পঠালে যাতে তেওঁ কিছুমান কিতাপ কিনিব পাৰে গতিকে সেই ৰন্টুৱে গ্ৰন্থমেলাৰ পৰা কিছুমান কিতাপ কিনিলে সেই কিতাপবোৰ হৈছে এখন হৈছে বুঢ়িয়াৰ সাধু যাৰ দাম আছিল 66 টকা বুঢ়িয়াৰ সাধুখনৰ দাম আছিল 66 টকা তাৰ পাছতে কিনিলে এখন ইছপৰ সাধু যাৰ দাম আছিল 45 টকা তাৰ পাছত কিনিলে স্পকেন ইংলিছৰ এখন কিতাপ যিখন হৈছে 82 টকা দামৰ আৰু তাৰ পাছত এখন কিনিলে ৰং কৰিব পৰা কিতাপ 5খন কিনিলে সেই 5খনৰ মূল্য হৈছে 125 টকা গোটেই মুঠতে গতিকে এতিয়া আমাক সুধিছে যে গ্ৰন্থমেলাৰ ৰন্টুৱে মুঠ কিমান টকা কিতাপ কিনিলে আৰু ৰন্টুৰ হাতত জমা কিমান থাকিলে এতিয়া আমি চাম যে ৰন্টু মুঠতে বাপেকে দি পঠাইছিলে ৰন্টুক দেউতাকে
দি পঠাইছিল সমান 450 টকা তাৰে সি বুঢ়িয়াৰ সাধু যাৰ মূল্য আছিলে 66 টকা এখন ইছপৰ সাধু যাৰ দাম আছিলে 45 টকা তাৰ পাছতে কিনিছিলে এখন স্পকেন ইংলিছৰ কিতাপ যাৰ দাম আছিলে 82 টকা তাৰ পাছত কিনিছিলে ৰং কৰিব পৰা কিতাপ 5খন সমান আছিলে 125 টকা গতিকে আমাক সুধিছে যে ৰন্টুক যে দেউতাকে এই 450 টকা দি পঠাইছিলে তাৰে ইমানবোৰ কিতাপ কিনাৰ পাছত মুঠতে ৰন্টুৱে কিমান টকা খৰচ কৰিলে অৰ্থাৎ এই 450 টকাটোৰ পৰা ৰন্টুৱে কিমান টকা খৰচ কৰিলে গতিকে আমি এই গুটেকিটা যোগ কৰি দিম 125 82 45 আৰু 66 গুটেকিটা আমি যোগ কৰিম যোগ কৰিলে আমি যোগফলটো পাম মই এখিনটা লিখিছো তোমালোকে ইয়াৰ পাছতহে লিখিবা এখিনি ৰন্টুৱে মুঠতে খৰচ কৰিলে সমান এইকেইটা যোগ কৰি পেলাই মুঠতে তেওঁ খৰচ কৰিলে 318 টকা 66 এইটো বেলেগ এইটো হৈছে দেউতাকে তেওঁক মুঠতে দিহে পঠাইছিলে কিন্তু আমি যোগ কৰিব লাগিব এই চাৰিটা 66 45 82 আৰু 125 এই চাৰিটা যোগ কৰি পেলাই আমি কি পালো 318 অৰ্থাৎ ৰন্টুৱে মুঠতে কিতাপ কিনি পেলাই 318 টকা খৰচ কৰিলে এতিয়া তাৰ পাছৰটো আমাক সুধিছে যে ৰন্টুৰ হাতত মুঠতে কিমান টকা জমা থাকিলে এই 318 টকা যে কিতাপ কিনাৰ নামত খৰচ কৰিলে এই পইচাটো খৰচ কৰাৰ পাছত তেওঁৰ হাতত আৰু কিমান টকা থাকিলে গতিকে আমি আগত যে কৰিছিলো ঠিক তেনেকৈ দেউতাকে দি পঠাইছিলে তাক 450 টকা তাৰ পৰা 318 টকা বিয়োগ কৰি দিম বিয়োগ কৰোঁতে আমি ইয়াত কি পালো তো বিয়োগ কৰি চোৱা 132 টকা অৰ্থাৎ তেকে ৰন্টুৰ হাতত থাকিল 132 টকা বুজি পালা নিশ্চয় এইটো অংক এতিয়া চোৱা তোমালোকে তাৰ পাছৰ অংকখিনি চোৱা সেই 2 নম্বৰ সেইটো পাঠৰে তলৰখিনি চোৱাত আমাক কৈছে যে সংখ্যাৰে দিয়া আছে তো আখৰে লিখো আহা আমাক কিছুমান সংখ্যা দি দিছে সেইখিনি আমাক আখৰে লিখিব কৈছে প্ৰথমটো উদাহৰণ হিচাপে দিয়াই আছে যে 352 গতিকে হেটো 352 টো আমাক আখৰে লিখি দেখাই দিছে গতিকে তাৰ পাছৰখিনিৰ পৰা চোৱা তাৰ পাছৰটো দিছে যে 600 টোক আমি আখৰে লিখিব লাগে নিশ্চয় আখৰে লিখা অংক তোমালোকে পাই আহিছা শিকি আহিছা গতিকে 600 টোক আমি আখৰে লিখিম কি হ'ব 600 তাৰ পাছৰটো চোৱা 1556 দিছে গতিকে এটো হৈছে 1000 557 তাৰ পাছৰটো চোৱা 1605 1605 তাৰ পাছৰখিনি চোৱা ইফালে আছে ইটো পাঠত আছে 1930
1930 তাৰ পাছৰটো দিছে যে 2018 তাৰ পাছৰটো দিছে যে 2413 এইখিনি যেনেকৈ কৰিছোঁ আমি সেইটো সেই তেনেকৈ লিখিম 2413 তাৰ পাছত একে শেষৰটো দিছে চোৱা তোমালোকে 8848 8848 এইটা আমাৰ আখৰ লিখিব দিয়া কিটা হৈছে এইটা প্ৰথমতে দিছিলে আমাক 352 টো আমাৰ আখৰে লিখিয়ে দিছিলে যেটো উদাহৰণ হিচাপে গতিকে আমি হেতু বাদ দি তাৰ পাছৰখিনি লিখি গলো 600 দিছিলে 600 লিখিলো 1556 1556 1605 1605 1930 1930 2018 2018 2413 2413 8848 8848 এইখিনি আসলে আখৰে লিখা পাঠটো লুটিয়া জনকে তাৰ পাছৰ পাঠটো চোৱাচোন তাৰ পাছৰ পাঠটো দিছে যে ওপৰত দেখুৱাৰ দৰে সংখ্যাবোৰ স্থানীয় মান ভাঙি লিখা আৰু মনিহালত ভৰুৱা গতিকে আমি আগৰখিনি চাব লাগিব কাৰণ ইয়াত কলে ন ওপৰত দেখুৱাৰ দৰে বুলি গতিকে ওপৰতনো কি দিছে চাই লওঁ আমি ওপৰত আমাক দিছে যে এটা সংখ্যাৰ একক দশক শতক সেই স্থানকিটা চিনাকি কৰিবলৈ আমাক দিছে ধৰি ললো আমি 100 সংখ্যাটো ধৰি ললো 100 সংখ্যাটোৰ এই সদা সোঁহাতৰ পৰা চাম সোঁহাতে থকাটো হৈছে একক দশক আৰু একে এফালে থকাটো হৈছে শতক যদি ইয়াৰ আগত আৰু ধৰি ললো ইয়াৰ আগত 5 আছে 8 আছে বা এটো আমি 100 ধৰিছিলো ন ইয়াৰ আগত ধৰিলো 5 এটা আছে গতিকে শতকৰ পাছতো হাজাৰ অযুত ঠিক এনেদৰে আমি স্থানীয় মান হয় এইবোৰ স্থানীয় মানবোৰ লিখিব লাগে আমাক হেতুকে কৈছে ইয়াৰ পাছৰখিনি দেখুৱাৰ দৰে স্থানীয় মান ভাঙি লিখা আৰু মনিহালত ভৰুৱা গতিকে এতিয়া প্ৰথমটো দিছে যে 205 টো আমি ভাঙি পেলাই লিখিম একক দশক শতক ইয়াৰ আগত যেনেকৈ কৈছিলো মই সদায় সোঁফালৰ পৰা হিচাপ কৰিলে লাগে হিচাপ কৰিলে প্ৰথমতে 5 আছে 5টো হৈছে এককৰ ঘৰত শূন্যটো হৈছে দশকৰ ঘৰত আৰু 2টো হৈছে শতকৰ ঘৰত গতিকে আমি যেহেতু লিখিলে আমি এফালৰ পৰা লিখিব লাগিব গতিকে আমি এফালৰ পৰা লিখি যাম কিন্তু তোমালোকে চাওতে সদায় সোঁফালৰ পৰা চাবা 2 শতক 0 দশক আৰু 5 একক ঠিক সেইদৰে তাৰ বিটো দিছে চোৱা 911 গতিকে সেইদৰে আমি লিখিম 9 শতক 1 দশক আৰু 1 একক তাৰ পিছত যেহেতু বাকিখিনি একে গতিকে একে F2 দেখাইছো চোৱা F নম্বৰটো চোৱা যেহেতু 4টা আছে এটা 3টা আছিল কিন্তু F2 আছে 4টা আৰু বাকিখিনি 4টা আছে তেওঁলোকে সেই একেই কৰিবা 9999 দিছে গতিকে এটো চাম যে আমি 9000 9 শতক 9 দশক আৰু 9 একক তাৰ পাছতে কৈছিলে যে আমাক এই প্ৰথমটোকে আকৌ প্ৰথমটোতে আমাক ইয়াৰ পাছৰখিনি কৈছিলে যে মনিহালত ভৰুৱা গতিকে আমি
এই তিনিডাল এনেকৈ মণিশালা আঁকি ল'লোঁ তাতে আমাক কি কৈছিলে যে একক দশক শতক এইটো আমাক তিনিটা দিছে গতিকে আমি তিনিডাল মণিশালা আঁকিলোঁ একক দশক শতক এককৰ ঘৰত আছে 5 দশকৰ ঘৰত 0 আৰু শতকৰ ঘৰত 2 গতিকে আমি ইয়াতো ধৰি ল'ব লাগিব এডাল একক ঘৰৰ মণিশালা এডাল দশক ঘৰৰ আৰু এডাল হৈছে শতক ঘৰৰ গতিকে আমি চাম একক ঘৰত কিমান আছে একক ঘৰত আছে 5 গতিকে আমি ইয়াত 5টা মণি ভৰাম 5টা তাৰপিছত দশকৰ ঘৰত আছে 0 দশকৰ ঘৰত 0 আছে গতিকে আমি ইয়াত একো নভৰাও আৰু শতকৰ ঘৰত আছে 2টা গতিকে আমি ইয়াত 2টা মণি ভৰাম ঠিক সেইদৰে তাৰ 2 নম্বৰটো চোৱা তিনডালে আঁকি লৈছোঁ তিনডালৰ প্ৰথমটোত আছে এককৰ ঘৰত আছে এটা দশকৰ ঘৰটো আছে 1 গতিকে আমি এটা মণিয়ে ভৰাম আৰু শতকৰ ঘৰত চোৱা তোমালোকে আছে 9টা গতিকে আমি শতকৰ ঘৰত ডালত 9টা ভৰাম 2 3 4 5 6 7 8 9 মোৰ জায়গা নাই গতিকে তোমালোকে নেকে ভৰাবা 9টা তাৰ পাছতো F নম্বৰটো চোৱা 9999 গতিকে ইয়াতো হে একে ইয়াত 4ডাল হ'ব কাৰণ ইয়াত 4টা সংখ্যা আছে 4টা আছে যেহেতু গতিকে আমি 4ডালত ভৰাব লাগিব এককৰ ঘৰটো আছে 9 8 9 দশকৰ ঘৰটো আছে 1 2 3 4 5 6 7 8 9 শতকৰ ঘৰটো আছে 9 1 2 3 4 5 6 7 8 9 আৰু হাজাৰৰ ঘৰটো আছে 9 গতিকে 1 2 3 4 5 6 7 8 9 গতিকে 9999 গতিকে গোটেইকেইটা একক দশক শতক হাজাৰ গোটেইকেইটা যেহেতু 9 আছে গতিকে আমি প্ৰতিডালতে এককৰ ঘৰৰ মণিশালাটো 9টা গুটি ভৰালোঁ মণি ভৰালোঁ দশকৰ ঘৰত মণিশালাটো 9টা মণি ভৰালোঁ শতকৰ ঘৰৰ মণিশালাটো 9টা মণি ভৰালোঁ আৰু হাজাৰৰ ঘৰৰ মণিশালাটো 9টা মণি ভৰালোঁ এতিয়া চোৱা তোমালোকে এইটো পাঠ আছিলে তাৰ পাছৰ পাঠটো চোৱা সেই পাছৰ পাঠটো 5 নম্বৰ পাঠটো হৈছে 5 নম্বৰ তাত কৈছে যে বাওঁফালৰ মণিশালা চাই সোঁফালে সংখ্যা লিখো আহা 1 নম্বৰটো উদাহৰণ হিচাপে দিয়া আছে যেনেকৈ ইয়াৰ আগত আমি মণিশালাত গুটি ভৰাইছিলোঁ তেনেকৈ ইয়াত ভৰাই দিয়া আছে আমাক হেডাল চাই পেলাই পাছফালৰখিনি লিখিব কৈছে 1 2 3 4 1 1 2 লিখিব কৈছে ঠিক এইদৰে লিখিব কৈছে গতিকে তাৰ পাছৰটো দি দিছে যে এনেকৈ এটা ঘৰ দিছে ঘৰটোত 4টা ভাগ কৰিছে যেহেতু আমাক 4টা ঘৰৰ অংকৰ 4টা দিব গতিকে ইয়াত দিয়া আছে একক দশক শতক আৰু হাজাৰ এতিয়া আমি এই মণিশালাডালত চাম যে এককৰ যেহেতু এককৰ ঘৰ হৈছে এইটো দশকৰ হৈছে এইটো শতকৰ হৈছে এইটোৰ হাজাৰৰ ঘৰ এইটো এককৰ দশকৰ শতক আৰু হাজাৰ গতিকে ইয়াত আমি চাম এককৰ ঘৰৰ মণিশালাডালত কেইটা মণি আছে 2টা গতিকে এইটো এককৰ ঘৰ হৈছে এইটো গতিকে ইয়াত লিখিম 2 তাৰপিছত দশকৰ ঘৰটো চাম এটা আছে মণি গতিকে দশকৰ ঘৰত লিখিম 1 শতকৰ ঘৰত চাম 4টা আছে গতিকে শতকৰ ঘৰত 4 আৰু হাজাৰৰ ঘৰত একো নাই গতিকে হাজাৰৰ ঘৰত আমি 0 লিখিম এইটো উদাহৰণ হিচাপে দিয়া আছে তলত ঘৰটোত লিখাই আছে 412 ঠিক সেইদৰে আমি পাছৰটো কৰিম বিটো চোৱা 4টা 2টা আৰু 1টা একক দশক শতক আৰু হাজাৰ ইয়াৰ সৈতে একে ওপৰটো সৈতে একে গতিকে এটো এনেকৈ ঘৰ দিয়া আছে 4টা ভাগত ভাগ কৰি পেলাই তাৰপিছত ইয়াতো দিয়া আছে হাজাৰ শতক দশক আৰু একক আগৰটো যিদৰে চাইছিলোঁ ঠিক সেইদৰে আমি এটো চাম এককৰ ঘৰৰ মণিশালডালত আছে 2টা গুটি 2টা মণি আছে গতিকে আমি এককৰ ঘৰটোত 2 বহাম দশকৰ ঘৰটোত আছে 4টা মণি গতিকে দশকৰ ঘৰটোত আমি বহাম 4 শতকৰ ঘৰটোত আছে 2টা গতিকে ইয়াত 2 লিখিম আৰু হাজাৰৰ ঘৰটোত আছে 1 অৰ্থাৎ আমি ইয়াত লিখিম 1 আৰু তলতে আমি লিখি দিম
1242 এতিয়া চাওক তোমালোকে সি নাম্বাৰটো চোৱা হে এ আৰু বি টো যেনেকৈ কৰিছো সি টো হে একে হাজাৰৰ ঘৰ দিছে 1 2 3 4 5টা শূন্য 5টা মনি দিছে 5টা শতকৰ ঘৰত দিছে 4টা দহকৰ ঘৰত দিছে 2টা আৰু এককৰ ঘৰত দিছে 0 মানে অৰ্থাৎ একো নাই এককৰ ঘৰত একো নাই দিয়া ঠিক সেইদৰে আগতে কৰাৰ দৰে আমি এনেকৈ লিখিব লাগিব একক দহক শতক হাজাৰ একক দহক শতক হাজাৰ এতিয়া তোমালোকৰ তোমালোকে এককৰ ঘৰ দেখিছা এটাও মনি নাই গতিকে আমি এককৰ ঘৰত 0 লিখিম দহকৰ ঘৰ দেখিছে দুটা মনি আছে গতিকে দহকৰ ঘৰত লিখিম 2 শতকৰ ঘৰত আছে 4টা গতিকে শতকৰ ঘৰত 4 আৰু হাজাৰৰ ঘৰত আছে 5টা গতিকে হাজাৰৰ ঘৰত লিখিম 5 অৰ্থাৎ 5000 420 ঠিক সেইদৰে একে নিয়ম যেনেকৈ মই এ বি সি কৰি দিলোঁ ঠিক সেইদৰে ডি নম্বৰটো তোমালোকে কৰিবা আৰু তলত কমেণ্ট কৰি জনাবাচোন তাৰ উত্তৰটো কিমান পালা আজিৰ ভিডিঅ'টো ইমানেই আছিলে যদি তোমালোকে বুজি পালা অংকসমূহ যদি কিবা নুবুজাকিও থাকি গ'ল তেন্তে কমেণ্ট কৰি জনাবা হেতুৰ ওপৰত আকৌ নেক্সট এটা ভিডিঅ' বনাব চেষ্টা কৰিম গতিকে যদি ভাল লাগিলে তেন্তে লাইক কৰিবা শ্বেয়াৰ কৰিবা চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু বুজি নোপোৱা সমূহটো কমেণ্ট কৰিবলৈ ক'লোৱে মই গতিকে আজিলৈ ইমানতে ভিডিঅ'টো শেষ কৰিছোঁ নেক্সট পাৰ্টটো লৈ পেলাই আকৌ আহি আছোঁ ধন্যবাদ